সেই দোস্ত মই দিয়া নাচাম আৰু গাইছ আপোনালোক কেনে খবৰ আমি আজি এটা পিকনিক খাব যাম সৰু সৈতে আৰু মোৰ লগত আছে টপলা এটা আৰু ৰফিকুল ভাই আছে আমি দুটায়ে আৰু কণ্টেণ্ট আজি বঢ়িয়া কণ্টেণ্ট হ'ব আৰু আমি পিকনিক খাব যাই আছোঁ এতিয়া বঢ়িয়া কৰি আমি পিকনিক খাব ক'ত যাম আজি নকাং আৰু গাইছ আমাৰ চিক্ৰেট জেগা আৰু গাইছ আমাৰ ইয়াতে বঢ়িয়া কণ্টেণ্ট হৈ যায় হা নুমলাক দুনি ফাইনেলি আমি টপলা আৰু এটা চিপছ টিপ লৈছোঁ আৰু আমি কোনো বয়া বস্তু নাই এই এনেই ব্ৰেক নাই হয় মই পল্লো গাইছ পল্লো আমাৰ ৰফিকুল ভাই আছে ৰফিকুল ছাৰ এইবিলাক মাতি আমাৰ আমি ক'তো বৰবা চৰবা নাযাওঁ আমি ক'তো লাউৰা পাৰা এই কি হৈছিলে দাৰাগাঁও নাযাওঁ আমি নেচাৰেল পাৰ্কত খাম আমাৰ গাঁৱত খাম আমি পাৰ্টি কৰি আৰু গাইছ মোৰ বুট পুৰণা চাইকেল আৰু গাইছ মোৰ চাইকেল আছে কমাই থৈ দিছোঁ আৰু গাইছ ওলাব পৰা নাই বক্স আমাৰ জেবিলৰ কাষত পৰি আছে গাইছ চাইকেল বয়া আলি ভাই মোক আনি দিব লাগিব ঘৰৰ মানুহে কিবা কৰিলে আৰু গাইছ ফাইনেল ক'ত খাওঁ আমি পিকনিকটো ক'ত খাবি ছাৰ এই ৰাতি খামেই পাকপাত কালি আমি পিকনিক খাব আহিছোঁ আমি বেয়া বস্তু খাম নেকি গাইছ না গাইছ আপোনালোকে কৈছোন বেয়া বস্তু খাম নেকি আমি ভাল বস্তুৱে খাম চিপছ খাম ভাল বস্তু খাম চিপছ এখন চাইকেল চলি ভাল লাগে দুৰ্নীতি আৰু পাম দিছোঁ না নাৰিকল চাৰিকল পৰিলে খাম বে ফাইনেলি গাইছ আমাৰ এৰ পৰা আমাৰ এই হ'ল কেঞ্চেল হ'ল এইবাৰ যাই আছোঁ আমি লাহুৰাপাৰা গাইছ ফাইনেলি আমি এতিয়া ৰখছোঁ আৰু বঢ়িয়া কৰি আমাৰ দলাঙত আৰু আমাৰ গাঁৱতে আৰু ফাইনেলি মোৰ চাইকেলখন ষ্টেণ্ডালত বঢ়িয়া হৈছে আৰু চাওক মেংগ' এটা নহয় আজি আমি পাৰ্টি খাম ই আছে অ' কণ্টেণ্ট বঢ়িয়া হৈছে বে আজি ভিউ বৈদ্য ভিউ গাইছ দলাঙত চাওক আৰু ফাইনেলি এতিয়া আমি এৰ পৰা কেঞ্চেল হ'লোঁ জেগাটো এইবাৰ বেলেগত যাম ক'ত যাবি এইবাৰ নেটখা জেগা দিছোঁ আৰু নেটখা জেগা ক'ত আছে না আপোনালোক কওঁ আৰু আপোনালোকে আহিবা আৰু অলপ সাৱধানা কৰি আহিবা আৰু ক'ত আৰু আমাৰ লগত ৰফিকুল আছে আমি ভাই অলপমান দুখ লাগছি দে গাইছ এখন এনেকুৱা বন্ধু হ'ব লাগে এনে ফচকে দহ মাছ লাগছি না লাগা নাই বোলে আৰু গাইছ ফাইনেলি আমি এতিয়া এই পালোঁ কিছিল ভোগপুৰ পালোঁ ভোগপুৰ দলাং আৰু যাই আছোঁ পূৰা ৰাইডত চাওক ফাইনেলি গাইছ চাওক আমাৰ ৰফিকুলে যাই আছে গাইছ ফাইনেলি চাওক আমি এতিয়া শৈফ্ৰাম খাই আছোঁ বঢ়িয়া কৰি শৈফ্ৰামটো আমি ল'লোঁ এটা কিবা কৰি ৰফিকুলে দিলাক এটা মই শৈফ্ৰাম আৰু চাওক ই কি ডাঙৰ পাইছে ইয়াতটো কি খেচেৰাৰ মদটো কি টাইট হৈ আছে আৰু ই আমাৰ তফাজুল ভাই গাছৰ উঠি গৈছে একদম বঢ়িয়া কৰি আমি ইয়াতে পিকনিক কৰিলোঁ আজি আৰু পিকনিক কৰাৰ জাগাই মানে ক'তো এই মানুহ আকলি আৰু মৰব ধুনে শুন আৰু খাই লৈ জিন্দা থাকিব লাগিব গাইছ আমাকো অলপ দিব লাগে এই ইটাতে দিলাক গাইছ ইটাই দিলাক মিউনিছ মানে ইটা দিলাক গাইছ আকৌ নহয় আমি মিলি জুলি থাকিব লাগে লগ বন্ধু হ'লে এনেকুৱা হ'ব লাগে আৰু গাইছ মই তাতে অলপমান কিবা হৈছিল আমাৰ অৱস্থানৰ এখিনিত এহুঁতে পাৰ কৰিছে দিব লাগিব নাজানো এতিয়া ভিডিঅ'ত চব আছে উঠা আৰু গাইছ ফাইনেলি এই দলাংখন বানাই আছে দলাংখনত অলপ মই ভিডিঅ' চিডিঅ' দেখি দিম আৰু গাইছ আপোনালোকে চাবা আমি আৰু এনেই পিকনিক সৰু সুৰা এটা পিকনিক হ'ব আৰু যেনেকুৱা নহওক আপোনালোকে গম পাব মই এই মাৰা বুলি ভাবিছিলোঁ সঁচা এই তাৰ পৰা গাড়ী ষ্টাৰ্ট দিয়া বুলি ভাবিছিলোঁ সঁচা বঢ়িয়া জালমুড়ি বনাব এই আমাৰ ঘৰত ফেমাছ পিঁয়াজ কাটছা পিঁয়াজ কটা নাই আৰু গাইছ আকৌ নহয় আমি ইয়াতে খাম বঢ়িয়া কৰি পিকনিকটো আৰু এখনি জেগা বঢ়িয়া জেগা অহদি যায় আমাৰ একদম কুচিজাৰ লাইন আৰু এইটো পুষা দি যাম গাইছ ফাইনেলি এর পৰা ঘূৰি যাব লগা হ'ল আমাৰ জাগা আজি ক'তো মিলাই নাই গাইছ সেইকাৰণে কৈছোঁ অলপ গধূলি আহোঁ আৰু গাইছ সেইকাৰণে জাগা টাগা মিলাই নাই আৰু চাওক ভাইটি কি খবৰ আৰু গাইছ ফাইনেলি গাছৰ উঠি গৈছে শৈফ্ৰাম খাবা এই জিংকে লৈ আমি শৈফ্ৰাম পাৰি খাই চাৰিম আৰু চাওক এই দলাংখন কি মজা বানি আছে আৰু দলাংখনত আমি খাবা বুলি ভাবিছিলোঁ মানুহ ধুনীয়াৰ গাইছ ক'ত খাবি তাৰ পৰা হ'লোঁ চবতে মানুহে বহি কাৰণে এতে খাম বুলি ভাবিছোঁ আৰু য'তে ত'তে হ'লেও পাতি আৰু খাম আৰু জিংকি পাইংকি হ'লেও আৰু গাইছ উপায় নাই আৰু কষ্ট কৰি আহিছোঁ যিহেতু আৰু ক'ত যাম ঘৰচৰে ক'ত যাম আৰু চাওক গাইছ পৰছি বে বহুত দলাং নতুন কৰি বানি আছে অভাৰব্ৰিজ আৰু চাওক কি মজা একদম কাৰেল আৰু আমি যাই আছোঁ মোৰ চাইকেল আৰু ৰফিকুল আছে আৰু গাইছ কেমেৰা এখন হাতেৰে ধৰিব নোৱাৰি এখনিত ভয় লাগে গাইছ এখনিত মই কেমেৰাটো সোমাই থৈ দিম ই পৰছি ৰফিকুল এটা লৈ আয় গাইছ ইয়াতে চাওক মোৰ গাছ পেচাক কৰিব লাগিছিলে ইয়াতে পেচাক কৰিব নোৱাৰা এই দলাং ভাঙি লৈ আহিছি গাড়ী চালি খাম বয়া পাবা নাগে গাইছ সকলোৱে মিলি জুলি থাকিব লাগে আৰু গাইছ আমি সেইকাৰণে পইচা লৈ গৈছোঁ 30 টকা আপোনালোকে চিকুৰা খাবা মাংসই মাছে কিনা আপোনালোকে কিনি লৈ যাব পাৰিবা এই এতলা গাছৰ তলত 30 টকা থৈ গৈছোঁ আৰু লং ভিডিঅ'ত পাই যাবা একদম মোৰ হোৱাটছআপ নাম্বাৰ আছে যদি পাই যাবা বঢ়িয়া কৰি আৰু এখন অভাৰব্ৰিজ ভোগপুৰৰ না কেইবাৰ ক'ব লাগে আৰু আমাৰ ৰফিকুলে আছে ৰফিকুলে কি টেকনিক আছে ইয়াৰ মাথা আছে কিন্তু ইয়াৰো
বয়া মাথা আছে হয় ফ্ৰামত টানি তাৰ পৰা ছিঙি লৈ আহিছি নিজাকে দাঁতি দি কামুৰে ৰাখলো হয় মাথা আছে ইয়াত ক'বা নেকি ভিতৰত চাওকচোন মাথা আছে জালমুড়ি বেছি 5 টকা এই খুৰাটোক ক'লো গাইছ জালমুড়ি বিক্ৰী কৰি আছোঁ আমি 5 টকা এই কৈছে নাখাং যা আমি জালমুড়ি তাৰপিছত গাইছ এতিয়া গাইছ ভালকৈ বানো আৰু আমাৰ ইউনিক ষ্টাইল আপোনালোকে আহিলে খাই যাব পাৰিবা সলকান্তে মই হোৱাটছআপত ভিডিঅ' দিছোঁ কি চিপছ খালি পাণ্ডা এনেই এটা এই ষ্টিকাৰ আছিল পাণ্ডা দিম দে তই মাৰি ল'বি আৰু গাইছ আমি ফাইনেলি জালমুড়ি বানি আছোঁ ইহঁত অলপ চলপ খায়ো আছে গাইছ আকৌ নহয় খা চোৱা কৰবাই লাগিব আৰু গাইছ না আৰু বঢ়িয়া কৰি দেখি দিম ৰ আৰু গাইছ মানুহ চানুহ খায়ো নাই আমি এইখিনি জেগাত বঢ়িয়া একদম নেচাৰেল পাৰ্ক আমি 30 টকা এই 30 টকা আমি বঢ়িয়া কৰি ইয়াতে থৈ যাম আপোনালোকে নিবা আহিবা 100% থম আৰু গাইছ আমি কিৰা নাখৰো কিৰা মানে মই আল্লাহৰ কসম নাখৰো গাইছ আৰু কৈছিল আল্লাহৰ শপত নাখৰো ইহুনো নাখৰে আমি থৈ যাম বুলি কৈছি না অৰিজিনেল থৈ যাম আমাৰ নিয়ম এটি মই কিৰা নাখৰো আমি তাৰমানে থৈ যাম এটি 100% থৈ যাম আপোনালোকে পাবা একদম আহি যাবা বঢ়িয়া কৰি কোনখিনিত আপোনালোকৰ লোকেশ্যনটো কওঁ মই এখন হ'ল ভকপুৰ দলাং নতুন কৰি বানি আছে পোষ্টটো যি আছে অলপ জুম কৰি দিছোঁ এখনি হ'ল ভকপুৰ দলাং ইফালে কুচিজাৰ লাইন এইডলা হৈফ্ৰাম গাছ আছে মধুৰিআমৰ গাছ আপোনালোকে মধুৰিআম বুলি কয় মধুৰিআমৰ তলত গছৰ তলত আমি 30 টকা এখন থৈ যাম আপোনালোকে শিখৰ খাব পাৰিবা আহি মাত্ৰ এই জালমুড়ি বনাই বিখ্যাত আৰু ইয়াৰ লগত চিপ চেক আছে নেকি এনে আমি প্লেন কৰিছোঁ আৰু গাইছে এতিয়া 30 টকা থৈ যাম এতিয়া 30 টকা আপোনালোকে নিবা আহিবা